সকলোতকৈ বেছি পোষ্ট আছে চাওক 28 নম্বৰত 35টা আছে ইউবিত কিমান বেছি পোষ্ট আছে আৰু বাকী পোষ্টবিলাক চাওক 3টা 15টা 19টা 6টা তেনেকৈ আছে আৰু এতিয়া আহিছোঁ এ বিৰ কথালৈ এ বিত নগাঁও ডিষ্ট্ৰিক্টত হাইষ্ট পোষ্ট আছে এইটো চাওক নগাঁও ডিষ্ট্ৰিক্টটো উলিয়াইছোঁ এইটো আছে 28 নম্বৰত এ বিত আছে 70টা এইটো চাওক 70টা আছে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য এটি ভিডিঅ'ৰ মাজৰে বন্ধুসকল নিশ্চয় ভালে আছে আৰু গম পাইছে আমাৰ অসম আৰক্ষী ৰিক্ৰুটমেণ্ট হ'বলৈ যিহেতু হাতত প্ৰায় এটা মাহ আছে আৰু এটা মাহ আছে যদিনো ইণ্টাৰভিউটো কাষ পাই আহিছে যদিনো বৰ্তমানলৈকে SLPIBৰ তৰফৰ পৰা কোনো ধৰণৰ ভেকেঞ্চিক লৈ একো ধৰণৰ মানে লিষ্ট প্ৰকাশ কৰা নাই মানে কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে নাছে বা যেতিয়া এপ্লাই হৈছিল তেতিয়াও কোনো ধৰণৰ একো নটিফিকেশ্যন তেওঁলোকে আমাৰ আগত প্ৰচাৰ কৰা নাছিল যে কোনখন ডিষ্ট্ৰিক্টত এইবাৰ কিমানটা ভেকেঞ্চি আছে নাছে কিন্তু বৰ্তমান মোৰ হাতত এখন SLPIBৰ তৰফৰ পৰা প্ৰকাশিত এখন লিষ্ট আছে মানে এখন অফিচিয়েল নটিফিকেশ্যন হয় আৰু সেই নটিফিকেশ্যনখনত লিখা হৈছে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চিসমূহৰ বিষয়ে যে এ বিত কিমান আছে ইউ বিত কিমান আছে আৰু বৰ্তমান যিহেতু ভেকেঞ্চি বাঢ়িল বুলি যিহেতু CM ছাৰ ইতিমধ্যে এবাৰ নহয় দুবাৰ নহয় বহুবাৰে কৈ আছে যে ভেকেঞ্চি বাঢ়ি গ'ল 15,000 কথা কৈছে কিন্তু 15,000 নহ'লে প্ৰায় 8,000 মানটো এটা ৰিক্ৰুটমেণ্ট হ'ব চিয়'ৰ জুলাই মাহত কিন্তু সেইখিনি কথা পিছৰ কথা এতিয়া বৰ্তমান আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে আছাম পুলিচত বিশেষকৈ এ বি ইউ বিৰ কথা কৈছোঁ যে কিমানটা ভেকেঞ্চি আছে নগাঁৱৰ কিমানটা আছে মৰিগাঁও কিমানটা আছে শিৱসাগৰ কিমানটা আছে ধেমাজি কিমানটা আছে কোনেও নাজানে কোনোবাই জানে যদি কোনোবাই জানে জানো কোনেও নাজানে গতিকে মোৰ আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ বা তোমালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান আমাৰ অসমত কিমান ভেকেঞ্চি আছে কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে গোটেইখিনি কথা কম এখন অফিচিয়েল নটিফিকেশ্যনৰ সৈতে ভালকৈ বুজাই দিম যে কিমান ভেকেঞ্চি আছে নাছে ভিডিঅ'টো ভালকৈ চালে গম পাবা যে তোমাৰ ডিষ্ট্ৰিক্টত কিমানটা ভেকেঞ্চি আছে গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰিবা আৰম্ভৰ পৰা শেষলৈকে চাই থাকা এইখন হৈছে আছাম পুলিচৰ যোৱা বছৰ এ বি ইউ বিৰ অফিচিয়েল SLPIBৰ তৰফৰ পৰা প্ৰকাশিত ভেকেঞ্চি লিষ্ট আৰু এই লিষ্টখন চালে এইবাৰ আপোনালোকে গম পাব যে 2024ত বৰ্তমান কিমান ভেকেঞ্চি আছে আছাম পুলিচৰ এ বি ইউ বিত আৰু যোৱাবাৰ হয়তো গম পাইছে যে আছাম পুলিচত যোৱাবাৰ আমাৰ পোষ্ট ওলাইছিল ইউ বিত প্ৰায় 705টা আৰু এ বিত পোষ্ট ওলাইছিল 1429টা কিন্তু এইবাৰ এ বিত পোষ্ট আছে 2300 আৰু ইউ বিত আছে প্ৰায় 1645টা যিহেতু এগুণত দুগুণ পোষ্ট বৰ্তমান যিহেতু সেই এগুণৰ দুগুণ পোষ্টৰ ঠাইত আৰু ভেকেঞ্চি যিহেতু বহুৱাৰ কথা কৈছে গতিকে প্ৰায় আপোনালোকে ভেকেঞ্চি যদি যোৱাবাৰ আছিলে কোনোবা এখন ডিষ্ট্ৰিক্টত যদি 10টা এতিয়া মানে 40টা গতিকে গোটেইখিনি কথা আজি ভিডিঅ'টোৰ মাধ্যমত ক'ম যে যোৱাবাৰ আছাম পুলিচত ইউ বিৰ কথা লৈ আহিছোঁ পোনপ্ৰথমতে ইউ বিত যিহেতু যোৱা বছৰ আছাম পুলিচত পোষ্ট আছিলে প্ৰায় 705টা আৰু পোনপ্ৰথমতে এতিয়া ডিষ্ট্ৰিক্টখনৰ নাম ল'বলৈ লৈছিল যে এইটো আছিলে 1 নম্বৰতে আছিলে ডিষ্ট্ৰিক্ট নম্বৰ 1 বাক্সা ডিষ্ট্ৰিক্টত যোৱাবাৰ ইউ বিৰ পোষ্ট ওলাইছিলে 17টা আৰু বৰ্তমান যিহেতু আমাৰ এইবাৰ পোষ্ট ওলাইছে যিহেতু প্ৰায় 1645টা আৰু মানে 1645টাৰ ঠাইত মানে প্ৰায় 2000 মান এইবাৰ ইউ বিত পোষ্ট আছে গতিকে এইবাৰ বাক্সা ডিষ্ট্ৰিক্টত প্ৰায় 50টা মান পোষ্ট হ'বই আৰু এতিয়া আহিছোঁ বজালী ডিষ্ট্ৰিক্টত আছে 5টা আছিল আৰু এইবাৰ হ'বগৈ প্ৰায় 20টা মান ঠিক তেনেকৈ আপোনালোকে ভাবি থ'ব মানে প্ৰায় 3 গুণ মান কৰি ল'বা কাৰণ ভেকেঞ্চি বৃদ্ধি কৰাৰ কথা কৈছে এতিয়া যোৱা বছৰ মই ইউ বি পোষ্টখিনিৰ কথা কৈ আছোঁ ভালকৈ মন কৰিব ভিডিঅ'টো আৰু এইখন অফিচিয়েল নটিফিকেশ্যনৰ কোনো ধৰণৰ ফেক নহয় অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিসমূহৰ উল্লেখ কৰি দিম এতিয়া 3 নম্বৰতে আহিছোঁ বৰপেটাত আছিলে 31টা বিশ্বনাথত আছিলে 15টা বঙাইগাঁৱত আছিলে 13টা আৰু কাছাৰত আছিলে 32টা চৰাইদেউত আছিলে 9টা চিৰাঙত আছিলে 9টা দৰঙত আছিলে 17টা আৰু ধেমাজিত আছিলে যোৱাবাৰ প্ৰায় 12টা আৰু ধুবুৰীত আছিলে 25টা ডিব্ৰুগড়ত আছিলে 24টা ডিমা হাছাওত আছিলে 4টা গোৱালপাৰাত আছিলে 18টা গোলাঘাটত আছিলে 19টা হাইলাকান্দিত আছিলে 12টা হোজাইত আছিলে 17টা এতিয়া এইখিনি ইউ বিৰ পোষ্টৰ কথাই কৈছিলে তাৰপৰা 18 নম্বৰতে আছে যোৰহাটত আছিল 17টা কামৰূপত আছিলে 28টা কামৰূপ মেট্ৰত আছিলে 20টা কাৰ্বি আংলঙত আছিলে 12টা কৰিমগঞ্জত আছিলে 22টা কোকৰাঝাৰত আছিলে 15টা আৰু কোকৰাঝাৰত এইবাৰ হ'বগৈ প্ৰায় 50টা মান পোষ্ট হ'ব মানে দুগুণ নহয় এবাৰ 3 গুণে কৰিব লাগিব ভিডিঅ'টো ভালকৈ মন কৰিবা তেতিয়া ভেকেঞ্চিসমূহৰ কথা ভালকৈ এইবাৰ গম পাব যে কোনখন ডিষ্ট্ৰিক্টত কিমানটা আছে এতিয়া লখিমপুৰৰ কথালৈ আহিছোঁ 19টা মাজুলীত আছিলে 3টা মৰিগাঁৱত আছিলে 17টা নলবাৰীত আছিলে 14টা নগাঁৱত আছিলে 35টা আৰু নগাঁৱত এইবাৰ প্ৰায় হয়তো 80টা মান হ'ব ইউ বি পোষ্টৰ সংখ্যা 80টা নহ'লেও মানে 90টা বা 100ৰ আশে পাশে হ'বই আৰু শিৱসাগৰত আছিলে 11টা আৰু শোণিতপুৰত আছিলে 18টা চাউথ চালমাৰত আছিলে 10টা তিনিচুকীয়াত আছিলে 24টা ওদালগুৰিত আছিলে 15টা ৱেষ্ট কাৰ্বি আংলঙত
আছিলে 6টা এতিয়া অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰে ইউবিৰ পোষ্টৰ কথা গম পালে যে যোৱাবাৰ কিমান আছিল আৰু এইবাৰ কিমান হ'ব যোৱাবাৰ যদি 10টা আছিল এইবাৰ মানে 40টা তেনেকুৱা নিচিনা গতিকে এতিয়া ইউবিৰ কথাটো গম পালে এতিয়া আহিছো আমাৰ ইয়াৰ পিছতে আহিছে এবিৰ কথালে এবিৰ যোৱাবাৰ আমাৰ পোষ্ট আছিলে প্ৰায় যোৱাবাৰ আছিলে প্ৰায় 1449টা মান আছিলে যোৱাবাৰ এটা মই লিষ্টখন চাই দিছো মন কৰিব যোৱাবাৰ এবিৰ পোষ্ট আছিলে 1429টা এইটো চাওক এবিৰ যোৱাবাৰ পোষ্ট আছিলে 1429টা আৰু সেই 1429টাৰ ভিতৰত কোনখন ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে কৈ দিছো ভালকে মন কৰিব এতিয়া পোনপ্ৰথমতে আহিছো এতিয়া এবিৰ পোষ্টৰ কথালৈকে আহিছো এবিৰ পোষ্টৰ এইখিনি আছিলে এবি এইখিনি দেখিছে এইখিনি হৈছে এবি আৰু এবিৰ এতিয়া যোৱাবাৰ প্ৰথম ডিস্ট্ৰিক্টখন আছিলে বাক্সা যেহেতু বাক্সা ডিস্ট্ৰিক্টত আছিলে 35টা এইবাৰ হ'বগে পায় 90টা মান বা 100টা হ'বই বাজালি ডিস্ট্ৰিক্টত আছিলে 9টা এইবাৰ হ'বগে পায় 40টা বা 50টা হ'বগে বৰপেটাত আছিলে 63টা বিশ্বনাথত আছিলে 30টা এইখিনি যোৱা বছৰ এবিৰ কথা কৈছিল আৰু বৰ্তমান হ'লে প্ৰায় 3 গুণ মান কৰিয়ে ল'বা ভ্যাকেন্সি দুগুণ অলৰেডি হৈ আছে কিন্তু ভ্যাকেন্সি বহুৱাৰ কথা যেহেতু ক'লে প্ৰায় 3 গুণ ধৰি থোৱা বঙাইগাঁও 27 কাছাৰত আছিলে 64 এবি চৰাইদেউত আছিলে 18 তাৰপৰা চিৰাঙত আছিলে 18 দৰঙত আছিলে 34 ধেমাজিত আছিলে 25টা এইবাৰ প্ৰায় 70টা মান হ'ব আৰু যোৰহাটত যোৱাবাৰ এবিৰ পোষ্ট আছিলে 34 কামৰূপত আছিলে 56 কামৰূপ মেট্ৰত আছিলে 40 কাৰ্বি আংলঙত আছিলে 25 কৰিমগঞ্জত আছিলে 45 কোকৰাঝাৰত আছিলে 31 লখিমপুৰত আছিলে 39 মাজুলীত আছিলে 6 মানে 6টা আৰু এইবাৰ প্ৰায় 30টা মান হ'ব বা 25টা নহ'লেও 25টা মানটো হ'বই এবিত মৰিগাঁৱত আছিলে 35টা আৰু নলবাৰীত আছিলে 29টা এতিয়া এই কথাখিনি গম পালে যে যোৱা বছৰ আসাম পুলিচত এবিত কিমান পোষ্ট আছিলে এবিত কিমান আছিলে যোৱা বছৰ বা এইবাৰ কিমান হ'ব গম পাইছে এতিয়া ইয়াৰ পিছৰ ডিস্ট্ৰিক্টখনলৈ আহিছো ধুবুৰী ভালকে মন কৰিবা ধুবুৰীত আছিলে 52টা এইবাৰ হ'বগে প্ৰায় 120টা মান হ'বগে ডিব্ৰুগড়ত আছিলে 49টা এইবাৰ প্ৰায় 150 মান হ'বগে ডিব্ৰুগড়ত এবিৰ কথা কৈছো ডিমা হাছাওত আছিলে 8টা ইমান কিয় কম্পোজ দিয়ে নাজানো দেই 8টা 9টা 10টা গোৱালপাৰাত আছিলে 37টা আৰু গোলাঘাটত আছিলে 39টা হাইলাকান্দিত আছিলে 24টা এবিৰ কথা কৈছো হুজাইত আছিলে 34টা নগাঁৱত আছিলে 70টা সকলোতকৈ এবিৰ কথাৰে হওক বা ইউবিৰ কথাৰে হওক অসমৰ যিমানবিলাক ডিস্ট্ৰিক্টে নাথাকক কিয় সকলোতকৈ ভ্যাকেন্সি বেছি থকা ডিস্ট্ৰিক্টখনে হৈছে নগাঁও ডিস্ট্ৰিক্ট আৰু সেই হিচাপত এইটো নহয় যে কম কেণ্ডিডেট কাৰণে নগাঁৱত বেছি এগালমান ভ্যাকেন্সি দিলে তেনেকুৱা নহয় কেণ্ডিডেটো বেছি ভ্যাকেন্সি সংখ্যাৰো সেই অনুপাতে দিয়ে কাৰণ ৰিটাৰ্ণ দিবলৈ 4জনে মাতিব ভাইভা দিবলৈ 2জনেই মাতিব প্ৰতিখন ডিস্ট্ৰিক্টৰে ঠিক তেনেকুৱাহে এতিয়া নগাঁৱৰ কথা গম পালে যোৱাবাৰ এবিত আছিলে 70টা শিৱসাগৰত আছিলে 22টা আৰু শোণিতপুৰত আছিলে 36টা সাউথ চালমাৰত আছিলে 21টা তিনচুকীয়াত আছিলে যোৱাবাৰ 49টা ওদালগুৰিত আছিলে 31টা ৱেষ্ট কাৰ্বি আংলঙত আছিলে 11টা এতিয়া নিশ্চয় গম পালে যোৱা বছৰ আসাম পুলিচত এবিত কিমান পদ আছিলে ইউবিত কিমান পদ আছিলে আৰু গোটেইখিনি কথা নিশ্চয় বুজি পালা এবি ইউবি এইখন হৈছে আসাম পুলিচৰ যোৱা বছৰ ভ্যাকেন্সি লিষ্ট কিন্তু এইবাৰ বৰ্তমান দিয়া নাই বৰ্তমান ভ্যাকেন্সিও মানে 3 গুণ হ'ব যদি 50টা আছিল এবাৰ 150 হ'ব ঠিক তেনেকুৱা নিচিনা কথা গতিকে বহুত চেষ্টা কৰি এই নটিফিকেশনখন কালেকশন কৰি মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যে ভ্যাকেন্সি বৰ্তমান কিবা নহ'ব এই আকৌ দেখিছেনো নগাঁৱত যোৱাবাৰ ইউবিত আছিলে 35টা কিন্তু ইয়াত কোনোবা এখন ডিস্ট্ৰিক্টত দেখিছে না 35টা কোটো নাই 4টা 5টা 22টা 15টা তেনেকৈ আছে এইবাৰ ধৰি থোৱা যদি 50টা মানে 150টা যদি 100টা মানে 300 তেনেকুৱা নিচিনা গতিকে ভাল খবৰ এবাৰে এটা সোণালী সুযোগ আছে সকলোৰে কাৰণে আসাম পুলিচৰ ভ্যাকেন্সিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাই গৈছে অলৰেডি আৰু হয়তো খুব সোনকালে ইন্টাৰভিউ ৰিক্ৰুটমেন্ট হ'ব এটা মাহৰ পিছতে গতিকে ভালকৈ প্ৰিপাৰেচন প্ৰস্তুতি চলাই থকা বৰ্তমান অসম পুলিচৰ এবিইউবিৰ পোষ্টৰ সংখ্যা প্ৰায় 3945টা আৰু ভ্যাকেন্সি বৃদ্ধি কৰালে চাই প্ৰায় 6000 মান এবিইউবি পোষ্টৰ বিষয়ে তোমালোকে ধৰি থব পাৰা এতিয়া বন্ধু বান্ধৱীসকল ফাইনেলি তোমালোকে নিশ্চয় গম পালা যে বৰ্তমান আমাৰ অসম পুলিচত ইমানে ভ্যাকেন্সি আছে মানে যোৱা বছৰ সেইখন অসম পুলিচৰ ৰিক্ৰুটমেন্টৰ পৰা প্ৰকাশিত এখন ভ্যাকেন্সি লিষ্ট কিন্তু বৰ্তমান দিয়া নাই কিন্তু যেহেতু এবাৰ যোৱাবাৰ 21ৰ ঠাইত যেহেতু এবাৰ আছে প্ৰায় 4000 মান আৰু ভ্যাকেন্সি বহাল বুলিও কৈছে যদি আছিল যোৱাবাৰ 50টা এবাৰ 150টা বা যোৱাবাৰ আছিল যদি 70টা এবাৰ হলগে প্ৰায় 200টা তেনেকুৱা নিচিনা কথা গতিকে ভ্যাকেন্সি যথেষ্ট সংখ্যক বৃদ্ধি পাইছে গোটেইখিনি কথা যিমান পৰা আজি ভিডিওটো বুজাবলৈ চেষ্টা কৰিছো আৰু ভ্যাকেন্সি হয় সিমানেই হ'ব ভ্যাকেন্সি কেতিয়াও নকমে ভ্যাকেন্সি সদায় বাঢ়িবই আৰু সিএম ছাৰে কৈছে বা নটিফিকেশনতো সেইটোৱে বুজায় গতিকে ভ্যাকেন্সিখিনি কথা ক'লো তোমালোকে নিশ্চয় গম পালা যে কিমানটা আছে নাছে আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিমান পৰা সিমান মোৰ আজি ভিডিওটো শ্বেয়াৰ কৰিবা অসম পুলিচৰ
পুলিচত বা অসম পুলিচৰ ৰিক্ৰুটমেণ্টটো দিবলৈ যিমানবোৰ অসমৰ কেণ্ডিডেটে ৱেইট কৰি আছে যাতে সকলোৱে মোৰ আজি ভিডিঅ'টো পায় সকলোকে শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে গম পায় যে বৰ্তমান কিমান ভেকেঞ্চি আছে নাছে আৰু সেই নটিফিকেশ্যনখন দেখুৱাইছিলোঁ যোৱা বছৰ তাৰ পিছৰ পৰা যিহেতু অসম পুলিচৰ কোনো ধৰণৰ একো ৰিক্ৰুটমেণ্ট হোৱা নাই ফৰেষ্টৰ হৈছে কিন্তু ফৰেষ্টৰ অসম পুলিচৰ মাজত পাৰ্থক্য আছে গতিকে অসম পুলিচৰ সেই 2022তে হৈছিল আৰু এতিয়া 2024ত হ'ব গতিকে ভেকেঞ্চি এগুণত দুগুণ বা তিনিগুণ কৰি লোৱা তেনেকুৱা নিচিনা কথা মুঠতে ভেকেঞ্চি প্লাছ ভেকেঞ্চি আছে ভেকেঞ্চি কোনো ধৰণৰ কমি যোৱা নাই আগতকৈ কম নহয় আগতকৈ ভেকেঞ্চি বাঢ়িবহে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিবলৈ মই সদায় চেষ্টা কৰিম আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম